হয় প্ৰায় 2-3 দিন ধৰি আপোনাৰ নগাঁৱৰ উত্তৰ পূৰ্বাঞ্চলত আপোনাৰ শিঙিমাৰী, বালিকা, মাগুৰমাৰী, শ'লমাৰী আদিত মানে উৎকণ্ঠা গৰমে ধৰিছে। আপোনাৰ বহুতো ৰাইজ আপোনাৰ গছৰ ছাঁৰ তলত আশ্ৰয় ল'বলগীয়া হৈছে। আৰু আপোনালোকে নিশ্চয় দেখুৱাই আছোঁ ৰাস্তাত সমাগম কম, মানুহে খালি গছৰ ছাঁৰ তলত গৈ আছে আৰু ঠাণ্ডা ক'ল্ড ড্ৰিংক এইবিলাক খুব বেচাকিনি হৈ আছে। ময়ো বৰ্তমান শিঙিমাৰী বজাৰত আছোঁ আৰু খাই আছোঁ, আমাৰ সতীৰ্থ বন্ধুসকল আছে আৰু তেখেতসকললৈ আমি ক'ল্ড ড্ৰিংক খাই আছোঁ। নগাঁও উত্তৰ পূৰ্বাঞ্চলত উৎকণ্ঠা গৰম প্ৰায় 28-30 চেলচিয়াছ মান হৈ গৈছে আৰু হ'ব। এনেকুৱা উৎকণ্ঠা গৰমৰ পৰা ৰক্ষা পাবলৈ মানুহবিলাকে গছৰ ছাঁৰ তলত আশ্ৰয় লৈছে আৰু মানুহ ঘৰৰ পৰা ওলোৱা নাই। বৰ্তমান পৰিস্থিতি অতি সংকটজনক আৰু এনেকুৱা উত্তপ্ত গৰমৰ পৰা ৰক্ষা পাবলৈ আমি গছপুলি ৰুব লাগিব। আমি সকলোকে আহ্বান জনাওঁ যাতে প্ৰত্যেকজন মানুহে দুটাকৈ গছপুলি ৰুৱে আৰু অনাগত ভৱিষ্যতত যাতে আমি এই উৎকণ্ঠা গৰমৰ পৰা ৰক্ষা পাব পাৰোঁ আৰু গছৰ ছাঁৰ তলত থাকিলে মানুহ আৰামত থাকিব পাৰে আৰু গছ আমাৰ জীৱন, গতিকে সকলোকে গছ পুলি ৰুবলৈ আমি আহ্বান জনাইছোঁ। আৰু এনেকুৱা উৎকণ্ঠা গৰম ৰাজ্যখনৰ নগাঁও জিলাৰ উত্তৰ পূৰ্বাঞ্চলত আপোনালোকক দেখুৱাইছোঁ, সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। বহুত গৰমে ধৰিছে। ধন্যবাদ।